নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনা গুৰুত্বপূৰ্ণ খবৰ হাতত আছে মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতেই ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল 4 জুনত হ'ব বিজেপি সৰকাৰ অৰুণাচলৰ ফলাফল এবাৰ 8 জানুৱাৰী দিছে এই মুহূৰ্তত জনা গুৰুত্বপূৰ্ণ খবৰ অৰুণাচলৰ নিৰ্বাচনৰ ফলাফল দিছে 4 জুনৰ ফলাফলৰ 8 জানুৱাৰী 4 জুনত দেখত গঠন হ'ব বিজেপিৰ সৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জনসাধাৰণে দেখুৱাইছে আস্থা মোদীজীৰ সুদক্ষ নেতৃত্ব সুশাসন আৰু উন্নয়ন প্ৰগতিৰ ৰাজনীতিৰ প্ৰতি ৰাইজৰ বিশ্বাস প্ৰতিফলিত হৈছে এইদৰে সামাজিক মাধ্যমত মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে বিজেপিয়ে ৰাজ্যখনত মুঠ 46খন আসন দখল কৰিছে বিজেপিয়ে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ কাৰণে এটা ভাল খবৰ কিন্তু গুৱাহাটীত প্ৰতিষ্ঠা হ'ব IIM অনুমোদন জনাইছে ইতিমধ্যে কেন্দ্ৰই অসমৰ শৈক্ষিক ক্ষেত্ৰখনত সংযোগ হ'ব আন এক সংযোজন গুৱাহাটীত প্ৰতিষ্ঠা হ'ব এইবাৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ IIM 2023 বৰ্ষৰ অসম চৰকাৰে কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে অসমত এখন IIM নিৰ্মাণৰ বাবে অনুমোদন জনাইছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত আজিও অব্যাহত আছে নেৰানেপেৰা বৃষ্টিপাত আৰু নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে এবাৰ কামপুৰত বানত বুৰি এজন লোকৰ মৃত্যু হৈছে মৃত লোকজন কেকুৰিবাৰীৰ দিলীপ দাস বুলি জানিব পৰা গৈছে দিলীপ দাসৰ বয়স আছিল 45 বছৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া মুৰে কপালে হাত দিছে জনতাই কিয়নো বন্যাৰ্থৰ যি বাসগৃহ যি ঘৰ দুৱাৰ আছে সম্পূৰ্ণ ডুবাই পেলাইছে অসমৰ ভিন্ন প্ৰান্তৰ লগতে কেইবাখনো জিলা ইতিমধ্যে প্লাবিত হৈ পৰিছে SDRF বাহিনীয়ে লোকজনক ইতিমধ্যে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আন এটা ব্ৰেকিং নিউজ হৈছে 4 জুনত ড্ৰাই ডে ঘোষণা কৰা হৈছে 4 জুনত ইতিমধ্যে ড্ৰাই ডে ঘোষণা কৰা হৈছে কিয়নো 4 জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন আৰু সেই দিনটোতে ড্ৰাই ডে ঘোষণা কৰা হৈছে দেশত শান্তিপূৰ্ণ মুক্ত আৰু সফল নিৰ্বাচন অনুষ্ঠিত কৰি শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে 4 জুনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনটোত ভোট গণনা শেষ নোহোৱা পৰ্যন্ত সমগ্ৰ দিনটো ড্ৰাই ডে ঘোষণা কৰিছে এই ঘোষণা কৰিছে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ড্ৰাই ডে ঘোষণা হোৱা সময়খিনিত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্ৰব্য মজুতকৰণ খুৰা বিক্ৰী মাদক দ্ৰব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে সকলো শুল্কাধীন পণ্যাগাৰ ভাৰতত নিৰ্মিত বৈদেশিক খুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব হোটেল ষ্টাৰ হোটেল দেশীয় খুৰাৰ দোকান বা অন্য ধৰণৰ প্ৰতিষ্ঠান এই ড্ৰাই ডেৰ সময়ছোৱাত মদ বিক্ৰী বা মদ পৰিবেশন কৰা বন্ধ থাকিব তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আবকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ'ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী খবৰটো হৈছে ডকুৱাখনত এক গাৰ্নুম খিয়ৰি উঠা ঘটনা সংঘটিত হৈছে ডকুৱাখনত বিজেপি নেতাৰ এক শিহৰণকাৰী হত্যাকাণ্ড শীতল মস্তিষ্কৰে হত্যা কৰি জ্বলাই দিছে এটা মৃতদেহ ঘৰৰ সমীপৰে চমনিত উদ্ধাৰ কৰা হৈছে মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ জলজীৱনৰ দুৰ্নীতিৰ বিৰুদ্ধাচৰণেই কাল হৈছে নেকি বিজেপি নেতা সুনীল গগৈ খন্দেহৰ আঙুলি PHEৰ ঘুষখোৰ অভিযন্তা জয়ন্ত গোস্বামীলৈ ডকুৱাখনত সংঘটিত এক
কল্পনাতীত লোমহৰ্ষক ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। শনিবাৰে নিশা খাপতীয়া চেতিয়া গাঁৱত দুৰ্বৃত্তই অতি নৃশংসভাৱে হত্যা কৰিছে বিজেপি নেতা সুনীল গগৈক। ৰহস্যজনকভাৱে নিশা বাটৰ পাতৰ পৰাই উঠি গৈছিল সুনীল। পত্নীক কৈছিল উভতি আহি খাব বাৰী দিয়া ভাত, কিন্তু সুস্থ শৰীৰে আৰু উভতি নাহিল সুনীল গগৈ। তাৰ পৰিৱৰ্তে ঘৰৰ পৰা মাত্ৰ 300 মিটাৰ নিলগৰ এখন চুমনিত উদ্ধাৰ কৰা হৈছে সুনীলৰ অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ। পৰিকল্পিতভাৱে সুনীলক মাতি নিছিল দুষ্কৃতিকাৰীয়ে। অতি বৰ্বৰভাৱে সুনীলৰ শিৰচ্ছেদ কৰি বাহ জাপি জ্বলাই দিছে মৃতদেহ। পৰৱৰ্তী খবৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে লুৰিণজ্যোতি গগৈয়ে 2টা নিৰ্বাচন হাৰিছে, এইটোতো হাৰিব, তেওঁলৈ শুভেচ্ছা থাকিল আমাৰ। যিসকলে উচ্চ বাক্য কয়, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিয়ে মুখ্যমন্ত্ৰী হ'ব বুলি ভাবে, সেইসকলে নিৰ্বাচনত হাৰে। এটা গুৰুত্বপূৰ্ণ খবৰ, এক্সিট পোলৰ যি কথা সেয়াই আমাৰ বাবে উৎসাহজনক। NDA প্ৰায় 400ৰ আশে-পাশে জয়ী হ'ব। নৰেন্দ্ৰ মোদীয়ে যোৱা 10 বছৰত যি কাম কৰিলে সেই কথাৰ প্ৰতিদান ৰাইজে নিশ্চয়কৈ দিছে। অসমত 12টা সমষ্টিত আমি জয়ী হ'ম। আৰু দেওবাৰে হোজাইত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে মন্তব্য কৰিছে। দেওবাৰে হোজাইৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী পীযুষ হাজৰিকাই। উক্ত সময়ত সাংবাদিকৰ সৈতে হোৱা এক মত বিনিময়ত মন্ত্ৰী পীযুষ হাজৰিকাই আগন্তুক নিৰ্বাচনী ফলাফল সন্দৰ্ভত বহুকেইটা মন্তব্য কৰিছে। পীযুষে কয় যে কংগ্ৰেছে প্ৰতিবাৰেই চৰকাৰ গঠন কৰিম বুলি কয়। বিগত 14টা নিৰ্বাচনৰ প্ৰত্যেকটো নিৰ্বাচনতেই তেওঁলোকে জিকিম বুলি কৈছিল। কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ বনাও, কাৰণ আমি ৰাইজৰ লগত আছো। সেইকাৰণেই আমি নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ কথা নকওঁ। যিসকলে উচ্চ বাক্য কয়, যিয়ে নতুনকৈ কাপোৰ চিলাই, যিয়ে মুখ্যমন্ত্ৰী হ'ম বুলি ভাবে, সেইসকলে নিৰ্বাচনত হাৰে। ইয়াৰ উপৰিও নৰেন্দ্ৰ মোদীয়ে 45 ঘণ্টীয়া আধ্যাত্মিক ধ্যান সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত লিখনি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ উপৰিও লুৰিণজ্যোতি গগৈয়ে এক্সিট পোল একো নাই বুলি কোৱা সন্দৰ্ভতো তেওঁ কয় যে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত মই বেছিকৈ ক'বলৈ বেয়া পাওঁ। তেওঁ একেলগে 2টা নিৰ্বাচনত হাৰিছে, 3 নম্বৰটো হাৰিব। তেখেত লাগি থাকক, লাগি থাকিলে কেতিয়াও হয়তো কৰবাত সফলতা পাব। কিন্তু তেওঁ বেয়া সংগত পৰিছে। লুৰিণজ্যোতি গগৈয়ে কৈছিল যে তেওঁ কোনো ৰাষ্ট্ৰীয় পাৰ্টিৰ লগত নাযায়, কিন্তু তেওঁ কংগ্ৰেছৰ লগত গৈ নিৰ্বাচন খেলিলে। গতিকে মানুহে এই কথাবোৰ বেয়া পায়। তেখেতে এইবাৰো হাৰিব, তেখেত লাগি থাকক, আমাৰ শুভেচ্ছা থাকিল।